AIDF দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। AIDFৰ লগত বিৰোধী শিবিৰৰ কেতিয়াও মিত্ৰতা নহয়। AIDF মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল আৰু বিজেপি হিন্দু সাম্প্ৰদায়িক দল আখ্যা অখিল গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছে 100টা সমষ্টিত প্ৰাৰ্থী দিব বুলি কৰা ভাষ্যক লৈ কৌশলী মন্তব্য বিধায়ক অখিল গগৈৰ। আসনৰ ভাগ বটোৱাৰা টিভিৰ সন্মুখত নহয়, আলোচনাৰ মাধ্যমেৰেহে হ'ব লাগে বুলি প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। ইয়াৰ লগতে সকলোকে বিনম্ৰ হৈ ইজনে সিজনৰ প্ৰতি সংযমী হৈ বক্তব্য ৰাখিবলৈ আহ্বান অখিল গগৈৰ। AIDFৰ লগত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা নহয়, এইটোতো আপোনাৰ সকলোৱে জনা কথা। বিজেপি এটা সাম্প্ৰদায়িক দল আৰু সেই সাম্প্ৰদায়িক দলটোক উৎখাত কৰিবৰ কাৰণে আন এটা সাম্প্ৰদায়িক দলক আমি ল'ব নোৱাৰোঁ। AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল আৰু বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল। গতিকে এই দুইটা দলক আঁতৰাই ৰাখিলেহে আমি অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে AIDFক নোলোৱা কথাটো গৌৰৱ গগৈয়ে যি বক্তব্য দাঙি ধৰিছে তাত আমাৰ 100% সমৰ্থন আছে। মই এই ক্ষেত্ৰত গৌৰৱ গগৈৰ লগত 100% সমৰ্থনত আছোঁ। গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম, আমি এনেকুৱা কোনো কথা ক'ব নালাগে যি কথাই আমাৰ মনত ইটোৱে সিটোক দুখ দিব পাৰে। ইজনে সিজনৰ প্ৰতি সন্মান আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি আসন বিতৰণ কৰিম। মই সেইকাৰণে সকলোকে সংযমী হৈ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান কৰিম।